বৰক্ষেত্ৰীৰ বৰিত চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান ঘটনা সন্দৰ্ভত বেলচৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত ঘনকান্ত বৰ্মনৰ বাসগৃহত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ঘনকান্ত বৰ্মনৰ পত্নী ক্ষীৰোদা বৰ্মনে পুত্ৰৰ লগতে আছিল গুৱাহাটীত। সেই সুযোগতে চোৰে বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰে বুলি জানিব পৰা গৈছে। নগদ ধন, সোণৰ অলংকাৰ, মূল্যৱান সাজ পোছাক, কাঁহ পিতলৰ সামগ্ৰী লুটি লৈ গৈছে চোৰে। দৃশ্যাংশ দেখুৱাই আছো, এয়া বাসগৃহৰ ভিতৰৰ দৃশ্যাংশ আমি দেখুৱাই আছো। বৰক্ষেত্ৰীৰ বৰিত এইদৰে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ঘৰত কোনো নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান চলাই দেখিবলৈ পোৱা গৈছে। এই ঘটনা সন্দৰ্ভত বেলচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এতিয়া ভুক্তভোগীয়ে। জানিব পৰা গৈছে, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত ঘনকান্ত বৰ্মনৰ বাসগৃহত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ঘনকান্ত বৰ্মনৰ পত্নী ক্ষীৰোদা বৰ্মনে পুত্ৰৰ লগত আছিল গুৱাহাটীত। সেই সুযোগতে চোৰে বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। বহু মূল্যৱান অলংকাৰ লগতে নগদ ধন আৰু সাজ পোছাক, কাঁহ পিতলৰ সামগ্ৰী লুটি লৈ গৈছে চোৰকেইটাই। গুৱাহাটীত আছিলো ল'ৰাৰ লগত। তাৰপিছত ঘৰৰ মানুহে খবৰ দিলে। খবৰ দিওঁতে আমি ল'ৰা গোটেইবিলাক আহিলো। আহি দেখিলো যে গোটেইবিলাক ভাঙি, তলা চলা ভাঙি পেলাই ভিতৰত চব ভাঙি কৰি থৈ দিছে, চেদেলি ভেদেলি কৰি থৈ দিছে। তাৰপিছত আমি এতিয়া ল'ৰা একো বস্তু চোৱা নাই, ক'ত কি নিছে আৰু সেইটো মই গম নাপাওঁ। অলপ টকা আছিল আৰু সোণো অলপ আছে, বাচন আছে আৰু ঘৰুৱা হিচাপে বহুত বস্তু আছে আৰু কাপোৰো আছে। মই সেইটো সঠিক দিব নোৱাৰো আৰু কিয় নোৱাৰো।